নমস্কাৰ হেল্ল' এভৰিৱান সকলোকে ৱেলকাম জনাইছোঁ আজিৰ ভিডিঅ'লৈ। ইতিমধ্যে আপোনালোকে গম পায় যে আমাৰ অসমত বিভিন্ন শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে। শিক্ষকৰ নিযুক্তিৰ লগতে অন্যান্য যিবিলাক ডিপাৰ্টমেণ্ট আছে ADR হওক বা তেনেকুৱা ধৰণৰ বিভিন্ন চৰকাৰী বিভাগত ৰিক্ৰুটমেণ্ট প্ৰচেছ চলি আছে। এতিয়া আমাৰ এটা প্ৰশ্ন আহে যে এই চাকৰিবিলাকৰ নিযুক্তি কেতিয়া হ'ব, যিহেতু আমাৰ PGTৰো ৰিজাল্ট দিলে আৰু হয়তো খুব কম দিনৰ ভিতৰতে গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট দিব। তথাপিও আমাৰ এটা মনত এটা সন্দেহ থাকে যে এই যে ৰিজাল্টবিলাক দি আছে বা কিছুমানৰ ডকুমেণ্ট ভেৰিফিকেশ্যন বা ইণ্টাৰভিউ ফেজ চলি আছে, এইবিলাকৰ এপইণ্টমেণ্ট কেতিয়া হ'ব আৰু এপইণ্টমেণ্ট হওঁতে বহুত দিন লাগিব নেকি? বা এতিয়া GTৰ কথাই যদি আমি ক'বলৈ যাওঁ, বহুতে কমেণ্ট কৰে যে PhD ৰিজাল্ট দিলে ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গ'ল, আকৌ এতিয়া GTৰ ৰিজাল্ট দিয়ালৈকে GTৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱালৈকে বহুত দিন, আগষ্ট ছেপ্টেম্বৰত পাব, সেই ক্ষেত্ৰত অক্টোবৰত নিযুক্তি হ'বনে? এইবোৰ নানান ধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপন হয় বা মানুহৰ মনত কনফিউজন আহে। কিন্তু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি নহয় তাৰ আগদিনাখন ফেচবুক লাইভ যোগে তেখেতে আকৌ এবাৰ ঘোষণা কৰিছে যে আকৌ এবাৰ জনাই দিছে যে কোন বিভাগত বা কি চাকৰিৰ এপইণ্টমেণ্ট হ'ব এইবাৰ আৰু কেতিয়া হ'ব, এটা নিৰ্দিষ্ট তেওঁ তাৰিখ ধৰি দিছে। আৰু আশা কৰিছোঁ যিসকলে ছিলেকশ্যন পায় তেওঁলোকে সেই দিনাখন নিযুক্তি পাব। এতিয়া মুখ্যমন্ত্ৰীনো এই সম্পৰ্কত কি ক'লে তাকে আপোনালোকক দেখাব বিচাৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আহক এতিয়া মুখ্যমন্ত্ৰীনো এই নিযুক্তি সম্পৰ্কত বা কি ডিপাৰ্টমেণ্টত নিযুক্তি হ'ব বা কেতিয়া হ'ব কনফাৰ্মকৈ, সেই নিৰ্দিষ্ট ডেটটো কেতিয়া হ'ব সেইখিনি কথা কৈছে, সেইখিনি চাওঁ আহক। মই আশা কৰোঁ আমি জুলাই মাহৰ 15 তাৰিখৰ আগতে এই মৌখিক পৰীক্ষা বা স্কিল পৰীক্ষাৰ গোটেই পৰ্যায়টো শেষ কৰিম আৰু মই আগতেই কৈ অহাৰ দৰে 10 অক্টোবৰৰ দিনাখন আমি আপোনালোকৰ হাতত, যোগ্যজনৰ হাতত নিয়োগ পত্ৰ তুলি দিবলৈ প্ৰচেষ্টা কৰিম। 10 অক্টোবৰৰ দিনটোতে আমি পোষ্ট গ্ৰেজুৱেট টিচাৰ, গ্ৰেজুৱেট টিচাৰ, LP, ME শিক্ষক আৰু স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ADR পৰীক্ষাত উত্তীৰ্ণ হোৱা এই আটাইসকলকে একেলগে খানাপাৰা ফিল্ডলৈ মাতি আনি আমি নিযুক্তি পত্ৰ আগবঢ়াম। মোক কোনোবাই সুধি থাকে পুলিচৰ ৰিজাল্ট কেতিয়া দিব। সকলো ৰিজাল্ট আমি এনেকৈ দিম যাতে আপোনালোকৰ হাতত আমি 10 অক্টোবৰৰ দিনাখন আমাৰ নিযুক্তি পত্ৰ আমি হাতত তুলি দিব পাৰোঁ। বহুতে মোক সুধিছে যে ADR নতুন এডভাৰটাইজ কেতিয়া হ'ব, পুলিচৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব।